কৰ্মেন্দ্ৰিয়ক আদেশ অনুসৰি চলাও। পিতাৰ নিৰ্দেশনা কাৰ্যত ৰূপায়িত কৰা, কৰ্মেন্দ্ৰিয়বোৰ চঞ্চল হ'বলৈ নিদিবা, নিজে নিজৰ আগত প্ৰতিজ্ঞা কৰা। চকু জুৰিয়েই কৰে অধিক প্ৰতাৰণা, সেয়েহে আত্মাভিমানী হৈ থাকা। এতিয়া কৰ্মাতীত হ'ব লাগে, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম নকৰিবা। মায়া বৰ শক্তিশালী, গোপনে কৰে প্ৰতাৰণা, নিতৌ নিজৰ খতিয়ান চোৱা। কৰ্মেন্দ্ৰিয়বোৰ বশীভূত কৰি ৰাখা। হে পৰম পিতা, তুমি আমাক নিজৰ সঁচা পৰিচয় দি আস্তিক কৰি তোলা। হে জ্ঞান সাগৰ পিতা, তুমি আমাক জ্ঞানৰ তৃতীয় নেত্ৰ দি ত্ৰিনেত্ৰী ত্ৰিকালদৰ্শী কৰি তোলা। হে বিজয়ী হোৱা, কৰ্মেন্দ্ৰিয়ৰ তদাৰক কৰি বিকৰ্মাজিত হোৱা। শিৱ বাবাৰ জ্ঞান যজ্ঞত সদায় সততাৰে চলা, পিতাৰ নিৰ্দেশনা পাহৰি নাযাবা, নহ'লে অন্তিমত অনুতপ্ত হ'বা। থাকি না যায়, আমি শিৱ শক্তি পাণ্ডৱ সেনা, যুদ্ধ কৰি মায়াক জয় কৰো। আমি মাৰ্গদৰ্শক পাণ্ডা, শান্তিধাম সুখধামৰ মাৰ্গ দৰ্শন কৰো। পিতাৰ নিৰ্দেশনা মতে চলা, পিতাৰ বদনাম হোৱা কোনো কাম নকৰিবা। কুদৃষ্টি দূৰ কৰি নিজৰ উন্নতিৰ খেয়াল কৰা। পিতাৰ স্থূল আৰু সূক্ষ্ম সকলো আজ্ঞা পালন কৰা। সংকল্পত পবিত্ৰতাৰে সম্পূৰ্ণ বৈষ্ণৱ হোৱা। পিতাক জানি অন্তৰেৰে বাবা বুলি কোৱা, এইটো সকলোতকৈ শ্ৰেষ্ঠ বৈশিষ্ট্য নিজৰ মাজত ধাৰণ কৰি লোৱা। একৰস স্থিতিত থাকিবলৈ কৰ্মযোগী হোৱা, অনাসক্ত
সুখী হৈ ব্যৱহাৰত আহা